ওদালগুৰি জিলাৰ আজি 23 সংখ্যক জন্মদিন আৰু ওদালগুৰি জিলাৰ এই দিনটোত 30 অক্টোবৰ আমি ওদালগুৰি জিলা ডিষ্ট্ৰিক্ট ডে হিচাপে পালন কৰোঁ আৰু এই ডিষ্ট্ৰিক্ট ডে পালন কৰাৰ কাৰণে এই বছৰত যেহেতুকে আমাৰ সকলোৰে মৰমৰ হিয়াৰামটো জুবিন গাৰ্গৰ 52 বছৰ বয়সত তেখেতৰ মৃত্যু হ'ল তেখেতৰ স্মৃতি আমি সদায় জীয়াই ৰাখিব লাগিব আৰু যেহেতুকে জুবিন গাৰ্গে নাহৰক খুব ভাল পাইছিল সেইকাৰণে আমি প্ৰথম যিটো অনুষ্ঠান এই প্ৰথম অনুষ্ঠানটোৱে আমি 52 জোপা নাহৰ গছৰ ৰোপণেৰে আমি আৰম্ভ কৰিছোঁ আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি আমাৰ বিভিন্ন প্ৰগ্ৰেম আছে সেই প্ৰগ্ৰেমৰ আছে আমাৰ এটা কুইজ কম্পিটিশ্যন আছে আমি এইটো ওদালগুৰি কলেজত পাতিম এখন আমাৰ ছেমিনাৰ হ'ব সেইখনো ওদালগুৰি কলেজত পাতিম লগতে আমাৰ এখন আৰ্ট কম্পিটিশ্যন হ'ব ইয়াতে আমাৰ পেৰেড গ্ৰাউণ্ডতে কৰিম লগতে বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টবিলাকৰ পৰা ষ্টল কিছুমান আহিছে আমাৰ এই ষ্টলবিলাকত যাতে আমাৰ যিবিলাক লোকেল এণ্টাৰপ্ৰিনাৰ তেখেতসকলৰ এক্সিবিশ্যন কৰিব পাৰে তাৰো ব্যৱস্থা কৰিছোঁ লগতে এখন ছায়েন্স এক্সিবিশ্যনো আমি কৰিম আৰু এটা আমাৰ বৃহৎ ৰেলী আমাৰ বিষ্ণুৰাভা অডিটৰিয়ামৰ পৰা ইয়ালৈকে ডিষ্ট্ৰিক্ট পেৰেড গ্ৰাউণ্ডলৈকে হ'ব তাৰপিছত এখন আমাৰ ইয়াতে পাব্লিক মিটিং হ'ব আৰু পাব্লিক মিটিঙৰ পিছত আমাৰ আজিৰ অনুষ্ঠানটো আমাৰ সমাপ্ত হ'ব গতিকে সকলো ৰাইজকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আমাৰ যাতে এই ডিষ্ট্ৰিক্ট ডেটো আমি ভালকৈ পালন কৰিব পাৰোঁ তাৰে কামনা কৰিছোঁ ধন্যবাদ